কৰবাত হলে যোৱাৰ আগতে সদায় এয়া ফটো সেশন আৰম্ভ কৰিছো নতুন এটি ভিডিঅ' আৰু আপোনালোকক প্ৰথমতে ধন্যবাদ মোৰ ভিডিঅ'টি চাবলৈ আৰম্ভ কৰাৰ কাৰণে আৰু এখিতে কমেন্ট কৰি জনাওক আপোনালোকৰ কি খবৰ আমাৰ খবৰ বহুত বেছি ভাল বুলি ক'ব লাগিব বৰ্তমান আৰু আজি মোৰ মনটো সঁচাকৈ বহুত বেছি ভাল বিশেষ এটা কথাৰ কাৰণে যেহেতু প্ৰতিটো কথা শ্বেয়াৰ কৰোঁ এই কথাটিও কওঁ আজি আমাৰ মনে আমি তাই কাৰ্টে দিছিলোঁ ইয়াতে তাই কাৰ্টে দুটা কম্পিটিশ্যন হৈছিলে ডিষ্ট্ৰিক্ট লেভেলত দুইটাতে তাই গ'ল্ড মেডেল পাইছে গতিকে আপোনালোকৰ পৰা বিচাৰিছোঁ বহুত বেছি আশীৰ্বাদ তাই আশীৰ্বাদ কৰিব তাই যাতে আৰু আগলৈকে ধুনীয়াকৈ খেলিব পাৰে সেইটোৰ ওপৰত আৰু এয়া আমাৰ সোণৰ বিয়া আহি আছে এতিয়ালৈকে বহুতখিনি আগবঢ়া নাই তথাপিও এনেকৈ যাবলৈ ওলালে মানে ভাবোঁ আৰু কিমান দিন বা সোণ আমাৰ লগত এনেকৈ যাব পাৰে তেনেকৈ ভাবোঁ আৰু মই মনতে কাৰণ ওলাই উঠি সদায় মানে কি হৈ যায় ফটোখিনি সোণে মাৰে গতিকে সোণৰ ভাল ফটো নাহে গতিকে সোণে ফটো মাৰে আৰু এই মানুহজন যে দেখিছে গাড়ীখন লৈ ধুনীয়াকৈ ওলাইছে ক'ৰবাত যোৱাৰ আগতে গাড়ীখন ধুতে অলপমান মোৰ লগত মই মানে অলপমান টাইম এতিয়া কথাটো হ'ল মাইনবাৰ মই দুইটাই পিন্ধিছোঁ সোণপাহিজ কালেকশ্যন কিন্তু কাপোৰ এইযোৰ মাইনবাৰ সেইযোৰ মোৰ ব্লাউজ দুইটাই কিন্তু মাইনবাই চিলাইছে দেই হা গতিকে এতিয়া এই মানুহজনে বৰ ধুনীয়াকৈ গাড়ীখনত ষ্টাৰ্ট দি বহি আছে একদম এৰ মানুহজনে আগত কথাটো নকওঁ কিন্তু কোনো কাৰণতে কিন্তু অবজেকশ্যন নকৰে ইমান সময় লাগিল ওলাই মেলি লৈছোঁ আৰু একেবাৰে বোলা বুলি নকয় এতিয়া গাড়ীখনতে বহি ৰখি আছে কোনো অবজেকশ্যন নাই জান হেল্ল' কোৱা এইয়া আমাৰ জান এতিয়া এয়া বল খেলাৰ প্ৰতি তাই খুব ইণ্টাৰেষ্টেড ল'ৰাবিলাকে এয়া বল খেলি আছে যে এইয়া গতিকে জানে কেৱল বলৰ প্ৰতি ইণ্টাৰেষ্টেড বিয়া ঘৰলৈ আহিছোঁ আৰু আহি এই জানৰ এইটো অৱস্থা আৰু আমাৰ মনে আৰম্ভ কৰিছে কফি খোৱা মানে কফি খাই বহুত বেছি নাহে কি খাইছে মন ভাল পাইছে ওচৰৰে বিয়া যিহেতু আৰু ওচৰৰ বিয়াত এনেকৈ আচলতে আমাৰ এই বিয়াখনত আমাৰ সোণৰ লগৰ দলিৰ ঘৰৰ বিয়া গতিকে তেতিয়া আমাক মাতিছিলে আৰু আমি আহিছিলোঁ আৰু এইদৰে আহিলে এওঁলোকে ইমান ধুনীয়াকৈ আমাৰ বিষয়ে কৈছে চাগে বহুত বেছি ভাল লাগে আৰু এনেকৈ মাত এষাৰ যে দিছে আমি এষাৰ মাতৰ যে যোগ্য হৈছোঁ এইটোতে বহুত বেছি ভাল লাগে তাতেই আমাৰ জানে বহুত ডিষ্টাৰ্ব কৰি আছে তেওঁ আকৌ জানক লৈ দিছে বাৰু অলপমান আৰু ক'ব নেকি কিবা আকৌ চাওঁ ভিডিঅ' বহুত ভাল লাগে ভাল লাগিল মিছামাৰী আৰু এই মই অহাৰে পৰা তাই মোৰ ফালে এনেকৈ চাই আছে চাই থাকোঁতে মই ভাবিছোঁ একবাৰ কাণ ফুলিছোঁ এনেকৈ চুইছোঁ ক'ৰবাত কিবা হৈ আছে নেকি একবাৰ চাদৰখন মই এনেকৈ চাইছোঁ তাৰপিছত যেনিবা তাই লাষ্টত আহি মোক ক'লে কোৱা বহুত ভাল লাগে আপোনাক হয় নেকি গতিকে থেংক ইউ আৰু নেক্সট আকৌ লগ পাম নে এতিয়া আমি ভাত চাত খোৱাই নাই জানে অলপ অসুবিধা কৰি আছে থেংক ইউ অহাৰ কাৰণে আমাৰ ভাইটিৰ বিয়া আছিলে মাইনুবাহঁতক মাতিলোঁ বিপুলকো বহুত আগৰ পৰাই চিনি পাই কাৰণে আহিলে আৰু উঠিলে একো কথা নাই বাৰু মানে বিভিন্ন চাউণ্ড হৈ আছে সেইকাৰণে বিয়াৰ পৰা আহিলোঁ বিয়াৰ পৰা আহি মেলি এতিয়ালৈকে এইখিনি এনেকৈ আছে মানে কিয় জানৰ খোৱা লোৱা সময় হৈছিলে গতিকে তাক খুৱাই মেলি তাক একে টোপনি নিয়াই মনক শুৱাই থৈ ডাইৰেক্ট কিটচেন আহিছোঁ আৰু আহিয়েই প্ৰথমতে মই আচলতে কেকবিলাক যে মই বনাওঁ প্ৰেছাৰ কুকাৰত হওক বা চচপেনত হওক তেনেকৈ গেছতহে বনাওঁ অ'ভেন যিহেতু নাই মানে অনা হোৱাই নাই গতিকে তেনেকৈ সেই কেকটো বনাই ল'লোঁ বনাই লৈ সিহঁতক টোপনি নিয়াই থৈ ডাইৰেক্ট কিটচেন আহিছোঁ আৰু আজি কেক বনোৱাৰ উদ্দেশ্যটো বহুত বেছি সুকীয়া মই আজি বহুত টায়াৰ্ড দিনটো জামনৰ লগত আছোঁ তেনেকৈ তাৰপিছত বিয়াত গ'লোঁ কিন্তু তাৰপিছতো আকৌ ইমান ৰাতি কেকটো বনাবলৈ আহিছোঁ কিয় অহাকালি মানে ৰাতিপুৱা মই মনক ছাৰপ্ৰাইজ এটা দিম মেইন কথাটো হৈছে তাই এবাৰ প্ৰথমবাৰৰ কাৰণে ডিষ্ট্ৰিক্ট লেভেলত খেলিছে আৰু আপোনালোকৰ আশীৰ্বাদত তাই দুইটাতে গ'ল্ড মেডেল পাইছে গতিকে যিকোনো সৰু সৰু এটা ফূৰ্তি
আমি চেলিব্ৰেট কৰিব লাগে সেইকাৰণে ভাবিছোঁ তাইক ছাৰপ্ৰাইজ দিয়াৰ কাৰণে মই কেক এটা বনাই থৈ দিওঁ তাই নিজেও ভাল পাব সৰু ল'ৰা ছোৱালীবিলাকে কেক দেখিলে বৰ ভাল পায় নহয়নে গতিকে মই ভাবিছোঁ যদি এইখিনি হয়গৈ আৰু যদি মানে হ'ব লাগে আৰু ৰাতিপুৱাৰ ভাগত মানে তাই স্কুল যোৱাৰ আগতে কেকটো কাটিম তথাপিও মই এতিয়া এই শিকাই আছোঁ যে গতিকে তাইৰ দ্বাৰা এইখিনি কাম কৰাইছোঁ এই চাবাৰ পিনে যাব দিয়া কৰা গতিকে মই এতিয়া কেকটো বনাই লওঁ আৰু তাৰপিছত আপোনালোকক আকৌ লাষ্টত দেখুৱাম দেই কেনেকুৱা হৈছে এনেকৈ তৃতীয় ফুলটো দি আমি সামৰণি মাৰিলোঁ বিহু আৰু সদায় লিখাৰ দৰে আজিও ইমান ৰাতি সদায় আচলতে কেকটো বনাওঁতে মেলোতে মোৰ ৰাতিয়ে হৈ গৈ এতিয়া ৰাতি 11:30মান বাজি গ'ল আৰু এই যিখিনি লিখিব লাগে মনৰ কাৰণে আমাৰ আৰ্টিষ্টক মাতি আনিছোঁ কাৰণ মোৰ লিখাবিলাক ইমান ঠিক নহ'ব সেইকাৰণে এইটো কেকটো কেনেকুৱা লাগিছে ভালকৈ দেখুৱাই দিম আপোনালোকে কমেণ্ট কৰি জনাব লগতে আমাৰ মনক আপোনালোকে আশীৰ্বাদ কৰিব ঠিক আছে নাই কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই কেকটো বহুত কষ্ট ফাইনেলি কেক হৈ গ'ল আৰু এতিয়া ঘড়ীত 11:35 যদিও ঘড়ীটোত 11:35 হৈছে আমাৰ ঘৰত মানুহবিলাকে কাম কৰি আছে এই আমাৰ শুনে কাম কৰি আছে শুন মই সৰুমইনা সকলোবিলাক মানে এইদৰে আছোঁ আৰু এতিয়াহে বিয়াৰ পৰা অহা লিপষ্টিক মুচিমে গৈ ইমান ৰাতি কেনেকুৱা হৈছে চোৱা না উঠি চোৱা পৰি যাব এই আছোঁ কেকটো কেনেকুৱা হৈছে জনাব দেই প্ৰথম এটেম্প্ট জেল দিয়া নাছিলোঁ আজিলৈকে এই কেকটোত প্ৰথমবাৰ দিছোঁ এবাৰ ধুনীয়া ফিনিচিং কেনেকুৱা হৈছে এয়া জনাব আৰু অৱস্থাটো নাচাব খালি কেকটো চাব আৰু আজি কেকটো বনোৱাৰ এটা পাৰপাছ হৈছে আমাৰ মনে আজি কাৰাটে কম্পিটিশ্যন আছিলে তাত প্ৰাইজ পাইছে আৰু তাৰ লগতে মাইনুবাই এই জেলটো প্ৰেক্টিচ কৰিলে মানে আজি ফাৰ্ষ্ট এটেম্প এইটো কিবা কাৰণত পৰি গ'লে চেছে আৰু এতিয়া ৰাতি সময় হৈছে 11:35 চ' আজিৰ এই ভিডিঅ'টি আমি ইমানতে শেষ কৰিছোঁ পুনৰ নতুন ভিডিঅ' বনাম তেতিয়া আপোনালোক আকৌ লগ পাম তেতিয়ালৈকে আমাৰ মন কলিজাক আশীৰ্বাদ কৰিব দেই ছোৱালীজনী আজি যেতিয়া কাৰাটেত এই ৰকম আছে মোৰ নিজৰে ইমান দেউতাকে চোৱাই নাই মোক কলাই কৈছে মই চোৱা নাই আৰু মনটো বিৰাট বেয়া লাগিছে সিহঁতৰ বেয়া লাগিছে মোৰ আকৌ একেবাৰে বেয়া লগা নাই কথাবলৈ ভয় লাগে মোৰ ক'ৰবাত যদি বেছি দুখ পায় কি হ'ব দুখ লাগিব প্ৰথমতে বহুত জেদ কৰিছিলে কাৰণ তাতে দিওঁতে প্ৰথমতে মানে ছাৰে কৈছিলে যে চুলি কাটিব লাগিব এই মোক কৈছে হ'ব তাতে দিবলৈ ইমান একেবাৰে হেৰি কৰিব নালাগে এই চুলি কাটিব নিদিয়ে আৰু মন এনেকুৱা মানে ভগৱানৰ কৃপাত এনেকুৱা মানে বস্তুটো পজিটিভলি লয় তাই চুলি কাটিবও ৰেডি আছিল ইমান ধুনীয়া দীঘল চুলিখিনি সেইখিনি কাটিবলৈও তাই ৰেডি আছিলে কৈছে মই চুলি কাটি দিম মই কাৰাটে ক্লাছ মিছ নকৰোঁ যামেই গতিকে সেই কনফিডেণ্টটো ইয়াৰ পৰা আহিছে চাগে বাকী আপোনালোকৰ ব্লেছিংছ মৰমৰ মানে আশীৰ্বাদ আৰু ইমান মৰম কৰে আপোনালোকে মনক আৰু সেইকাৰণে মনৰ ভাল খবৰটো আপোনালোকৰ লগত আমি শ্বেয়াৰ কৰিলোঁ চ' আজিলৈ এৰিছোঁ এৰো বুলি কৈ থাকোঁতে আমাৰ বহুত সময় হৈ গ'ল চ' গুড নাইট বাই বাই